শাহজাহান আলী জড়িত নহয় মাটিৰ দালালি নিজ মুখে স্বীকাৰ শাহজাহান আলীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাত নামি পৰিছে এটা বিশেষ চক্ৰ এই অভিযোগ শাহজাহান আলীৰ আৰক্ষী আৰু বিজেপি দলৰ নেতাক মেনেজ কৰাৰ কথাও কোনোবাই অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য শাহজাহান আলীৰ বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত মৰিগাঁৱৰ টকুনাপৰি শাহজাহান আলীৰ বিৰুদ্ধে মাটি দালাল বুলি একাংশই অভিযোগ তুলিছিল অভিযোগ অনুসৰি শাহজাহান আলীয়ে ৰংদলৈ গাঁৱত মাটি বিক্ৰী কৰি বংগমূলীয় লোকক বসতি স্থাপন কৰাইছে বুলি অভিযোগ তুলিছিল একাংশই শাহজাহান আলীৰ বিৰুদ্ধে উঠা অভিযোগ মিছা বুলি দাবী স্থানীয় লোক আৰু সদৌ অসম তিৱা ছাত্ৰ সন্থাৰ ৰংদলৈ গাঁৱৰ স্থানীয় লোকে দাবী কৰিছে শাহজাহান আলী মাটিৰ দালালৰ সৈতে জড়িত নহয় বিধায়ক ৰমাকান্ত দেউৰীয়ে দাখিল কৰিছে লিখিত স্মাৰক ৰংদলৈ গাঁৱত উপস্থিত হৈছে সদৌ অসম তিৱা ছাত্ৰ সন্থা মৰিগাঁৱৰ এটি সজাতি দল তিৱা ছাত্ৰ সন্থাই দাবী কৰিছে শাহজাহান আলীৰ বিৰুদ্ধে দুষ্ট চক্ৰই চলাইছে ভুৱা অপপ্ৰচাৰ শাহজাহান আলী কোনো কাৰণতে জড়িত নহয় মাটিৰ দালালৰ সৈতে লিখিত স্মাৰক দাখিল কৰিছে মৰিগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক যোৱা কেইদিনমান পূৰ্বে এটা ইলেক্ট্ৰনিক মিডিয়াত মানে শাহজাহান নামৰ ব্যক্তিৰ নামত কোনো বংগমূল্য নাগৰিকক মাটি বিক্ৰী কৰা বুলি এটা নিউজ এটা ওলাইছিলে মাটি দালাল বুলি আমি সদতীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা মৰিগাঁও ডিষ্ট্ৰিক্টৰ হৈ এই সমগ্ৰ বিষয়টো তদন্ত কৰিবৰ কাৰণে যি আমাক সজাতি দল এটা পঠাই দিলে সেই আমি হিচাপত আহি ৰংদলৈ গাঁৱত আহি উপস্থিত হৈ আমি দেখিলোঁ স্থানীয় মানুহক সোধা পোছা কৰাত আমি গম পালোঁ যে এই শাহজাহান নামৰ ব্যক্তিজন কোনো এই জড়িত নাই যি মাটি বিক্ৰী কৰিছে তেখেত নিজা ঘৰুৱা মাটিয়ে বিক্ৰী কৰিছে যিজন নিজৰ ঘৰুৱা মানুহ আৰু তেখেতে নিজে বিক্ৰী কৰিছে সম্পূৰ্ণ তথ্যখিনি আহি আমি ইয়াত গম পালোঁ সোধা পোছা কৰিলোঁ তেখেতৰ কোনো ইয়াৰ লগত জড়িত নাই এই বিষয়টো আমি ডিচি বাইদেউ মহোদয় আৰু SP ছাৰ মহোদয় এই তথ্যটো আমি স্পষ্টীকৰণ পঠাই দিছোঁ যে তেখেত কোনো এই বিষয়টোৰ লগত জড়িত নাই তেওঁ কোনো যিহেতু এজন ৰাইজৰ প্ৰতিনিধি ৰাজনৈতিক ষড়যন্ত্ৰ বা সেনেকুৱা কিছুমান বলি হৈছে বলি হোৱাৰ ফলত তাৰমানে তেখেতৰ এই ৰাজনৈতিকভাৱে তেখেতক ৰাজনৈতিকভাৱে ডুবাবৰ কাৰণে কোনো ষড়যন্ত্ৰ হিচাপে বুলি এতিয়া অনুধাৱন কৰা হৈছে আৰু আচলতে এইটো আমি ম্যাদী পট্টা মাটি লৈছোঁ তো মাটিটো আছিল ৰুস্তম আৰু মাৰফত মানুহ দুজনৰ নামত আছিল সিহঁতৰ পৰা আমি কিনি লৈছোঁ 2020 চনত কিনি লৈছোঁ আৰু তেতিয়াৰ পৰা আমি ইয়াত দুবছৰমান পিছত মাটি ভিত্তি কৰি ইয়াত বসবাস কৰি আছোঁ অৰিজিনেলি আমি লাহৰীঘাট সমষ্টিৰ মানুহ মৰিগাঁও জিলাৰেই লাহৰীঘাট সমষ্টিৰ মানুহ গৰাখহনীয়াৰ কবলত পৰি আমি তাৰ পৰা ইয়াত আহিব লগা হ'ল আৰু আমি তাৰ পৰা আহোঁতে আমি প্ৰশাসনক জনাই আহিছোঁ কথাটো আমি গৰাখহনীয়াৰ কবলত পৰিছোঁ সেইবাবে ইয়াত থাকিব নোৱাৰা হৈছোঁ এতিয়া আমি জালগুটি মাটি লৈ তাত থাকিব লগা হৈছে যাবলগীয়া হৈছে তাৰপিছত প্ৰশাসনেও আমাক কৈছে ঠিক আছে আপোনালোকে ম্যাদী পট্টাত মাটিত যেতিয়া যাব বিচাৰিছে আপোনালোকে যাব পাৰে সেই মৰ্মে আমি ইয়াত আছোঁ আৰু ইয়াত থকা স্থানীয় ৰাইজৰ লগত আমি মিলাপ্ৰীতিৰে সহযোগিতাৰে বসবাস কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু সিহঁতেও আমাৰ লগত মিলাপ্ৰীতিৰে বসবাস কৰি আছে আমাৰ মাজত এতিয়া আপোনালোক সকলোৱে ধৰি লওক মিলিজুলি পেলাই ইয়াতে বসবাস কৰি আছে হয় সকলোৱে মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ নীতি নিয়মৰ মাজেৰে মাটি ক্ৰয় কৰি পেলাই আপোনালোকে বসবাস কৰি আছে চৰকাৰী নীতি নিয়মৰ মাজেৰে আমি ইয়াতে বসবাস কৰি আছোঁ আমাৰ মাজত কোনো সংঘাত নাই ইয়াতে আমি ভাবোঁ ইয়াত থকা সকলো জনগোষ্ঠীৰ মানুহৰ মাজত আমি যাতে মিলাপ্ৰীতিৰে থাকিব পাৰোঁ কাৰো লগত যাতে কাজিয়া পেচাল নহয় সেনেকুৱা মনোভাৱ লৈ আমি ইয়াতে আছোঁ কিন্তু অভিযোগ উত্থাপন হৈছে যে ইয়াত থকা যিখিনি মানুহ সেইখিনি মানুহ আপোনাৰ অবৈধভাৱে অহা বুলি পেলাই এটা অভিযোগ আহিছিলে এই অভিযোগটোৰ ওপৰত আপুনি কি ক'ব এইটো কোনোবাই ক'ব পাৰে কিন্তু আপোনালোকে আহিছে আহি পেলাইতো আমাৰ ডকুমেণ্ট চেক কৰিছে আমাৰ মাটিৰ পট্টা আছে জবানবন্দী কপি আছে সেইবিলাক আপোনালোকে চাইছেই আমি কেনেকৈ আহিছে আপোনালোকে নিশ্চয় দেখাই পাইছে সেইটো গৰাখহনীয়া চাৰ্টিফিকেট যি লাগে সেইটো আছে গৰাখহনীয়া চাৰ্টিফিকেটো আছে আমাৰ নথিপত্ৰ আপোনালোকৰ আছে যে সব নথিপত্ৰ আমাৰ আছে চৰকাৰীভাৱে আপোনালোকে নীতি নিয়মৰ মাজেৰে প্ৰয়োগ কৰিছে বুলি পেলাই হয় হয় তথ্য আপোনালোকৰ তাত আছে আৰু সব তথ্য আছে লাহৰীঘাট সমষ্টি একেই আছো সেইকাৰণে মানে আমি চিন্তা ভয় নকৰোঁ ঠিক আছে আপোনাৰ নামটো জনাব মোৰ নাম ইয়াৰ হোসেন ইয়াৰ হোসেন আপোনাৰ ঘৰ হয় কেতিয়া লৈছিলে এই মাটি লৈছোঁ আমি
2023 চনত মাটি লৈছো 2023 চনত মাটি লৈছো একেলগে ক্লিয়াৰ হ'ল কাপা লৈছিল মাটি মাটিটো লৈছো ৰুস্তুমাৰ পৰা ৰুস্তুম আৰু হেটোৰ নাম কি দুজনে একঘৰতে থাকে আপোনাৰ জানিব Stay informed, stay ahead. News Any 365.